সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা সেৱা সাহিত্য পৰিষদে আজি আমি উদযাপন কৰিছো। আজি স্বাধীনতা দিৱসৰ মহেন্দ্ৰখনত উপস্থিত হৈ আপোনাৰ হবে আৰু আমাৰ সমূহ সেৱা সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলে আজি আমি সেৱা সাহিত্য পৰিষদতো উলহ মালহে আমি স্বাধীনতা দিৱস উদযাপন কৰিছো। যে আজিৰ তাৰিখটো ভাৰতবাসীৰ কাৰণে এটা গৌৰৱময় দিন। এই গৌৰৱময় দিনটোক আজি আমি সকলোৱে লগ হৈ সকলোৱে সমবেত হৈ সেৱা সাহিত্য পৰিষদতো আমি উলহ মালহে স্বাধীনতা দিৱসটো উদযাপন কৰিছো। আশা কৰিছো এই স্বাধীনতা জীৱনৰ মহেন্দ্ৰখনত উপস্থিত হৈ আজিৰ তাৰিখত যেনেকৈ আমি সকলোৱে উলহ মালহে স্বাধীনতা দিৱসটো উদযাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছো, অনাগত ভৱিষ্যতৰ দিনতো ভাৰতবাসীৰ যেন শান্তি সম্প্ৰীতি অটুট ৰাখি সকলো শ্ৰেণীৰ লোকৰ মাজত যেন এক শান্তিৰ বাতাবৰণ সৃষ্টি হয়, তাৰ কাৰণে মই আজি সভাখনত সকলো ভাৰতবাসীলৈকে মোৰ ফালৰ পৰা আহ্বান ৰাখিছো। অসমবাসী তথা গুৱাহাটীবাসীৰ বাবে এক সুখবৰ। গুৱাহাটীৰ গণেশগুৰিস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ HS BA BComৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, সুন্দৰ ক্লাছৰুমৰ ব্যৱস্থা, উপযুক্ত PGৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9706778566 অথবা 8638811417 আৰু 98643155576 আৰু 88762255 নম্বৰত।